মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি জৱাহৰ নবোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা ২০২৪ চনৰ যেটো প্ৰৱেশ পৰীক্ষা আছিল, সেই প্ৰৱেশ পৰীক্ষাৰ আমি মেথছৰ আমি কেইটামান প্ৰশ্ন দিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা আৰু ভাল লাগিলে ভিডিওটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ দ্বাৰা জনাব পাৰা। আমি আমাৰ প্ৰশ্ন চাওঁ। ২০২৪ চনত এটা দিয়া আছে, তলৰ দ্বন্দ্ব চিত্ৰত এটা বছৰত বিভিন্ন দেশে খেলা ক্ৰিকেট খেলৰ সংখ্যা দিয়া হৈছে। অষ্ট্ৰেলিয়াই পাকিস্তানতকৈ কিমান বেছি সংখ্যক খেল খেলিছিল? এতিয়া এইটো দ্বন্দ্ব চিত্ৰ দিয়া হৈছে। ইয়াতে কি দিয়া হৈছে? বিভিন্ন দেশৰ কি ইণ্ডিয়া, পাকিস্তান, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া চাৰিখন দেশে খেলা মানে কিমানখন খেলে সেইটো দেখুৱাই দিয়া হৈছে। এইটো কি বুলি কোৱা হয়? দ্বন্দ্ব চিত্ৰ বুলি কোৱা হয়। আৰু এইটো আমাক আমি কম এইটো এক্স অক্ষ বুলি কয় আৰু এইটো ৱাই অক্ষ। মানে অনুভূমিক দিশত এইবিলাক কি লোৱা হৈছে? দেশকেইখন লোৱা হৈছে আৰু উলম্ব দিশত খেলৰ সংখ্যা লোৱা হৈছে। এখন দেশে যেনে ইণ্ডিয়াই ইয়াতে খেলে কিমান? ইয়াতে কৰা হৈছে 0, 4, 8 এনেকে 4-4কে বাঢ়ি গৈছে। আমাৰ ইয়াতে এটা ঘৰত 4-4কে বাঢ়ি গৈছে, এটা ঘৰত 4-4কে আছে। গতিকে এনেকে কিমানলৈকে আছে? আমি যদি ইণ্ডিয়াটো চাওঁ, ইয়াতে দেখা পাম 28 আৰু 32ৰ মাজত। 28 আৰু 32ৰ মাজত এইটো কিমান হ'ব? 30 হ'ব। তাৰপিছত আমি যদি পাকিস্তান চাওঁ, 24 হ'ব। পাকিস্তানটো কিমান? 24খন খেলা কি খেলিছে? ক্ৰিকেট খেল খেলিছে এটা বছৰত। ইংলেণ্ডে কিমান খেলিছে? 28খন। আৰু অষ্ট্ৰেলিয়াই কিমান খেলিছে? অষ্ট্ৰেলিয়াই কিমান খেলিছে? 32খন খেলিছে। এতিয়া আমাৰ কি প্ৰশ্ন আহিছে? অষ্ট্ৰেলিয়াই পাকিস্তানতকৈ কিমান বেছি সংখ্যক খেল খেলিছিল? গতিকে অষ্ট্ৰেলিয়াই খেলিছে কিমান? অষ্ট্ৰেলিয়াই খেলিছে কিমান? 32খন অষ্ট্ৰেলিয়াই খেলিছে। আৰু পাকিস্তানে কিমান খেলিছে? পাকিস্তানে খেলিছে কিমান? পাকিস্তান 24খন খেলিছে। গতিকে 24খন যদি পাকিস্তানে খেলে, এতিয়া 32ৰ পৰা 24 মাইনাছ কৰিলে আমি পাৰ্থক্য বুলি কলে আমি কিমান সংখ্যক বেছি খেলিছিল? আমি 32ৰ পৰা 24 মাইনাছ কৰিলে কিমান হ'ব? 8খন। তাৰমানে অষ্ট্ৰেলিয়াই পাকিস্তানতকৈ কিমান বেছি খেল খেলিছিল? 8খন খেল বেছিকে খেলিছিল। গতিকে ইয়াতে কি দিয়া আছে? দ্বন্দ্ব চিত্ৰ দিয়া আছে। আৰু দ্বন্দ্ব চিত্ৰৰ পৰা আমি কি পাম? তেনেকে বিভিন্ন ধৰণৰ অকল এইটো প্ৰশ্ন কি দিয়া আছে? খেল দিছে, বেলেগো দিব পাৰে। গতিকে তোমালোকে দ্বন্দ্ব চিত্ৰ এইটো কি বুলি কব? দ্বন্দ্ব চিত্ৰ বুলি কব। এইকেইডাল দ্বন্দ্ব বুলি কোৱা হব। এটা ফালে কি আছে? দেশৰ নাম আছে আৰু আনটো ফালে ৱাই অক্ষ, এইটো ৱাই অক্ষ বুলি কব, এইটো এক্স অক্ষ। আনটো ফালে কি আছে? খেলৰ সংখ্যা দিয়া আছে। তাৰ পৰা আমি কি চাই, ছবিটো চাই, লেখটো চাই আমি তাৰ মানবিলাক উলিয়াব পাৰো। আৰু ইয়াৰ পাৰ্থক্যটো হ'ব এইটো কিমান? 8। ২০২৪ চনত অহা আন এটা প্ৰশ্ন চাবা। চিত্ৰত AOB, BOC, COD, DOE মানবোৰ ক্ৰমে ইয়াতে দিয়া আছে। কোনকেইটা মান হ'ব? আমাৰ ইয়াতে কি হিচাপত দিয়া আছে? আমাৰ চলক x হিচাপত দিয়া আছে, কিন্তু আমি মানবোৰ ক'ব লাগে। কাৰণ x-ৰ ঠাইত কি হ'ব? 2x-ৰ ঠাইত কি হ'ব? 4x-ৰ ঠাইত কি হ'ব? আৰু 6x-ৰ ঠাইত কি হ'ব? সেইবোৰ উলিয়াব লাগে। এতিয়া আমি জানো এটা বিন্দুৰ চাৰিওফালে যদি আমি চাওঁ, এটা বৃত্ত হ'ব। সেই এটা বৃত্তৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে? 360 ডিগ্ৰী কোণ উৎপন্ন কৰে বৃত্তৰ কেন্দ্ৰত। গতিকে 360 ডিগ্ৰী কোণ হ'ব। গতিকে গোটেইকেইটা কোণৰ সমষ্টি, গোটেইকেইটা কোণ যদি যোগ কৰো আমি কিমান হ'ব? 360 ডিগ্ৰী হ'ব। তাৰমানে 100 ডিগ্ৰী প্লাছ x প্লাছ 2x প্লাছ 4x প্লাছ 6x ইকুৱেল টু 360 ডিগ্ৰী। নিশ্চয় বুজি পাইছা? এই গোটেইকেইটা কোণ যোগ কৰিলে 360 ডিগ্ৰী হ'ব। এতিয়া যদি আমি এই 100টো আমি এইফালে লৈ যাম, কাৰণ এইটো কি আছে? আমাৰ যেতিয়া আমি x-ৰ মান উলিয়াব লাগিলে এই x টো কি চলক? আমি নাজানো।
x2 ৰ মান উলিওৱাৰ পিছত আমি বাকি বিলাকৰ x ৰ মানটো আছে 4x ৰ মান উলিয়াব পাৰিম এতিয়া এইটো 100 টো এইবাৰ লৈ যাম এইখানে যোগ কৰিম x এটা আছে এটা x আৰু দুটা x মিলি কেইটা হ'ল তিনিটা আৰু চাৰিটা x মিলি সাতটা আৰু ছয়টা হাতে ছয় 13টা x 13x নিশ্চয় বুজি পাইছা এইটো হ'ল 13x এতিয়া এই 360 ৰ পৰা আমি 100 টো ইফালে লৈ গলে ইফালে থাকিলে প্লাস ইফালে লৈ গলে মাইনাস 100 হ'ব নিশ্চয় বুজি পাইছা এইটো তেছৰা 13x মানে এইটো x টো কি হৈ আছে x আৰু 13 টো আমি এটা এবাৰ লিখি দিছো তোমালোকে যদি দিগদাৰ পোৱা 13x কিমান হ'ব 360 ৰ পৰা 100 গলে 260 হ'ব গতিকে আমি x কিমান পাম 260 divided by 13 এটি পুরো হয়েছে ইফালে আহিলে কি হ'ব হৰণ হ'ব গতিকে 13 ৰে 13 এগুণ 13 13 দুগুণ 26 শূন্য 20 তাৰ মানে x ৰ মান কিমান হ'ল 20 ডিগ্ৰী x ৰ মান 20 ডিগ্ৰী হ'ল 26 x ৰ মান পালো 26 ৰ মান কি হ'ব 26 সমান 20 2 পূৰণ 20 ডিগ্ৰী মানে 40 ডিগ্ৰী পালো আমি তাৰ পিছত কি আছে 4x ৰ মান কিমান হ'ব 4 into 220 80 ডিগ্ৰী তাৰ পিছত কি আছে তাৰ পিছত হ'ল 6x গতিকে 6x ৰ মান কিমান হ'ব 6 into 20 ডিগ্ৰী মানে 6 গুণ 12 120 ডিগ্ৰী তাৰ মানে এইটো কি হ'ব x ৰ মান প্ৰথম x ৰ মান বুলি আমাক কৈছে কি AOB মানে x BOC মানে 2x COD 4x আৰু DOE 6x এই x থকা আমাক মান দিছে ক্ৰম অনুসাৰে গতিকে প্ৰথম x ৰ মান কিমান হৈছে 20 ডিগ্ৰী গতিকে 20 টো ক'ত আছে প্ৰথম ইয়াতে পাম গতিকে একে হ'ব আমাৰ বাকি কেইটাটো প্ৰথম নাই 20 ডিগ্ৰী তথাপিতো আমি চাও তাৰ পিছত 26 মানে BOC কিমান আছে BOC এটো 20 ডিগ্ৰী হ'ল BOC 40 ডিগ্ৰী তাৰ পিছত 40 ডিগ্ৰী তাৰ পিছত 4x মানে COD 80 ডিগ্ৰী তাৰ পিছত DOE 6x মানে 120 ডিগ্ৰী গতিকে আমাৰ কোনটো অপচন হ'ব প্ৰথম অপচনটো হ'ব আমাৰ এইটো গতিকে ইয়াৰ আসল কথাটো নিশ্চয় বুজি পাইছা আমি কি কৰিব পাৰো ইয়াৰ প্ৰথমটো উলোৱাৰ পিছত আমি যদি পৰীক্ষা আমি চাও কোনকালে হ'ব লাগে এতিয়া প্ৰথমটো উলিয়াৰ পিছতে বাকি মটো 20 নাই যেতিয়া হেভি হ'ব 2024 চনত অহা আনটা প্ৰশ্ন চাবা 3009 30 কিমান এটো কিমান আছে ইমানৰ সমান কি হ'ব এটো কিমান 30000 ন আমি যদি ইয়াতে কমা দিও কিমান হ'ব 30009 হ'ব এইটো কাৰ সমান 30000 30 কেইটা হাজাৰ 10000 হ'ব পাৰে নেকি 30000 হলে কিমান হৈ যাব আৰু 9 10 টো নহয় কি নহয় 30000 বুলি কোৱাৰ লগে লগে 30 into 10000 কিমান হ'ল 3 কেইটা 4টা 5টা মিনিট মানে কিমান হৈ গ'ল 3 লাখ হৈ গ'ল গতিকে এইটো আমাৰ অপচন হ'বই নোৱাৰে 30000 9 টো নাই 9 এককহে আছে তাৰ পিছত আমি চাও 30000 আৰু 900 30000 টো ঠিকে আছে 900 নেকি 900 টো নহয় 9 এককহে বা 9 বুলি ক'ব পাৰো আমি এটো অপচন নহয় এটা চাবা নেক্সট টো 3-10000 আমি যদি চাও 3-10000 কেইটা 3টা কিমান হ'ল 30000 আৰু 9 একক আৰু 9 একক মানে এককৰ এটো যোগ কৰিলে 30009 এটো হ'ব গতিকে আমাৰ অপচন কোনটো হ'ব সি টো হ'ব কাৰণ 3-10000 আৰু 9-10 ঠিকে আছে কিন্তু 9-10 টো নহয় 9 এককহে গতিকে এটো কোনটো হ'ব সি টো হ'ব অপচন নিশ্চয় বুজি পাইছা এটো এইবাৰ আনটা প্ৰশ্ন চাবা
যদি ত্ৰিভুজৰ দুটা কোণৰ সমষ্টি এটা স্থূল কোণ হয়, স্থূল কোণ মানে কিমান, তাৰ 90 ডিগ্ৰীতকে বেছি আৰু 180 ডিগ্ৰীতকে স্থূল কোণৰ মানটো যেটো স্থূল কোণ হ'ব, এই স্থূল কোণৰ মানটো কিমান হ'ব, 90 ডিগ্ৰীতকে কিমানতকে বেছি, 90তকে বেছি আৰু 180তকে কম হ'ব লাগিব। নিশ্চয় বুজি পাইছা, এইটো স্থূল কোণৰ মান। আৰু আমাক যদি কয় সূক্ষ্ম কোণৰ মান, আমি যদি সূক্ষ্ম কোণ কিমান হ'ব লাগিব, সূক্ষ্ম কোণৰ আমি ইয়াতে লিখিছো সূক্ষ্ম কোণৰ মান সদায় 90 ডিগ্ৰীতকে কম হ'ব লাগিব। স্থূল কোণৰ মান 90 ডিগ্ৰীতকে বেছি আৰু 180 ডিগ্ৰীতকে কম, আৰু সূক্ষ্ম কোণৰ মান 90 ডিগ্ৰীতকে কম হ'ব লাগিব। এটা কি দিছে, যদি দুটা কোণৰ সমষ্টি, যদি ত্ৰিভুজৰ দুটা কোণৰ সমষ্টি এটা স্থূল কোণ হয়, তেন্তে তলৰ কোণটো সম্ভৱ নহয়। ইয়াৰে কোণটো সম্ভৱ নহয়। আমি জানো ত্ৰিভুজৰ কোণ তিনিটাৰ মাপৰ সমষ্টি কিমান, 180 ডিগ্ৰী। ত্ৰিভুজৰ কোণ তিনিটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। গতিকে কৈছে দুটা কোণৰ সমষ্টি এটা স্থূল কোণ হয়। দুটা কোণৰ সমষ্টি এটা স্থূল কোণ মানে ত্ৰিভুজটোৰ দুটা কোণ মিলি 90 ডিগ্ৰীতকে বেছি। গতিকে নিশ্চয় বুজি পাইছা, দুটা কোণ মিলি 90 ডিগ্ৰীতকে যদি বেছি হয়, তাৰ মানে এটা যদি 90 ডিগ্ৰী হয়, এটা 10 ডিগ্ৰী হলেও 100 ডিগ্ৰী এনেকুৱা হ'ব পাৰে, বা এটাৰ 110 ডিগ্ৰী আৰু এটাৰ 20 ডিগ্ৰী কিমান হ'ল 1, তাৰ মানে এটা স্থূল কোণ এটা সূক্ষ্ম কোণ এনেকুৱা হ'ব পাৰে 130 ডিগ্ৰী হ'ব পাৰে, পাৰেনে? কিন্তু কি হ'ব নোৱাৰে, এইটো এই ইহঁত দুটা মিলি এটা স্থূল কোণ বুলি কোৱা আছে। এতিয়া আমি চাওঁ কোনটো সম্ভৱ নহয়, এটা সমকোণ আৰু এটা সূক্ষ্ম কোণ। গতিকে এটা সমকোণ আৰু এটা সূক্ষ্ম কোণ সম্ভৱ হ'ব পাৰে, কাৰণ এটা 90 ডিগ্ৰী আৰু এটা 10 ডিগ্ৰী মিলি কি হৈছে 100 ডিগ্ৰী, এটা স্থূল কোণ হৈছে। এইটো সম্ভৱ হ'ব পাৰে। এইটো এটা স্থূল কোণ আৰু এটা সূক্ষ্ম কোণ। এটা স্থূল কোণ লোৱা হৈছে 90 ডিগ্ৰীতকৈ বেছি আৰু এটা সূক্ষ্ম কোণ লোৱা হৈছে, তেতিয়াও 130 ডিগ্ৰী আৰু কিমান বাকী থাকিল, আৰু বাকী থাকিল 50 ডিগ্ৰী ইয়াতে বাকী থাকিল। এইটো কিমান ডিগ্ৰী থাকিল, 80 ডিগ্ৰী বাকী থাকিল। কাৰণ এইটোও সম্ভৱ হ'ব পাৰে, 2 নম্বৰটো সম্ভৱ হ'ব পাৰে, এটা স্থূল কোণ আৰু এটা সূক্ষ্ম কোণ। দুটা সূক্ষ্ম কোণো থাকিব পাৰে। কেনেকুৱা, আমাৰ যদি এইটো হয়, ইয়াতে কিমান হ'ব, আমি দুটা সূক্ষ্ম কোণ হলে যেনে 50 ডিগ্ৰী আৰু 70 ডিগ্ৰী কিমান হ'ল 120 ডিগ্ৰী, আৰু এটা কিমান থাকিল, তাৰমানে আমাৰ এনেকৈ ক'ব পাৰো 60, 70 আৰু 60 ডিগ্ৰী কিমান হ'ল 180 ডিগ্ৰী। গতিকে দুটা সূক্ষ্ম কোণো হ'ব পাৰে। এই দুটা সূক্ষ্ম কোণ, এই সূক্ষ্ম কোণ দুটা মিলি বা এই দুটা সূক্ষ্ম কোণ, এই সূক্ষ্ম কোণ দুটা মিলি এটা স্থূল কোণে হ'ব, 90তকৈতো বেছি হ'বই। গতিকে দুটা সূক্ষ্ম কোণ হ'ব পাৰে, কিন্তু দুটা সমকোণ হ'ব নোৱাৰে। দুটাই যদি সমকোণ হয়, এইটো আৰু এইটো দুটা সমকোণ 180 ডিগ্ৰী হলে, আৰু আমাক 3 নম্বৰ কোণটোত আমাৰ কাৰণে মানেই নাথাকিল, গতিকে 3 নম্বৰ কোণটোৰ কাৰণে মান নাথাকিলে আমাৰ এনেকুৱা ত্ৰিভুজটো হ'ব নেকি, দুটা কোণ 90 ডিগ্ৰী থাকিল, গতিকে তৃতীয় কোণটো কেনেকৈ হ'ব, গতিকে কোণটো সম্ভৱ নহয়, দুটা সমকোণটো সম্ভৱ নহয়, এইটোৱে সম্ভৱ নহয়। নিশ্চয় বুজি পাইছা, এটা সমকোণ আৰু এটা সূক্ষ্ম কোণ, এটা সমকোণ আৰু সূক্ষ্ম কোণ এইটো মিলি যদি আমি চাওঁ 90 ডিগ্ৰী, 10 ডিগ্ৰী, 100 ডিগ্ৰী আৰু 80 ডিগ্ৰী, 180 ডিগ্ৰী হ'ল। তেনেকে 120 এইটো মিলি 110, 20, 130 প্লাস 50 ডিগ্ৰী মিলিও 150 ডিগ্ৰী হ'ল। এইটো হ'ব পাৰে দুটা সূক্ষ্ম কোণ মিলি, দুটা সূক্ষ্ম কোণ মানে 50 ডিগ্ৰী, 60 ডিগ্ৰী প্লাস 70 ডিগ্ৰী, এনেকৈ মিলিও 180 ডিগ্ৰী। এইটো হ'ব নোৱাৰে, গতিকে অপচন কোনটো হ'ব, ডি অপচনটো হ'ব। নিশ্চয় বুজি পাইছা, গতিকে তোমালোকে সূক্ষ্ম কোণ আৰু স্থূল কোণৰ ধাৰণাটো ভালকে কৰিবা। আৰু সমকোণ বুলি ক'লে সেইটো কোণ কিমান হ'ব, 90 ডিগ্ৰী হ'ব লাগে।
$2024 চনৰ আনটা প্ৰশ্নটোৰ চাবা সুমিতৰ ওজন 107 কিলোগ্ৰাম আৰু সঞ্জয়ৰ ওজন 82 কিলোগ্ৰাম যদি সিহঁতৰ ওজন 10ৰ ওচৰলৈ ৰাউন্ডেড অফ কৰা হয় তেন্তে সিহঁতৰ ওজনৰ পাৰ্থক্য কিমান গতিকে ৰাউন্ডেড অফটো কি হয় মই কৈ দিম আমি অসমীয়া শব্দটো এক্স্যাক্টলি কি হ'ব এটো তোমালোকে চাই ল'ব পাৰিবা কিন্তু ৰাউন্ডেড অফ কি হয় এটো বুজাইছো গতিকে আমাৰ দিয়া আছে সুমিতৰ ওজন কিমান দিয়া আছে সুমিতৰ ওজন দিয়া আছে107 কিলোগ্ৰাম আৰু সঞ্জয়ৰ ওজন দিয়া আছে সঞ্জয়ৰ ওজন কিমান দিয়া আছে 82 কিলোগ্ৰাম দিয়া আছে এটা 10ৰ ওচৰত ৰাউন্ড কৰিলে তাৰমানে 10 লৈ নিব লাগিব 10 মানে এতিয়া 107 আছে 107 কাৰ ওচৰত আমি 7 কাৰ ওচৰত 7ৰ পিছত 8 পোৱা যায় 9 10 আৰু 7ৰ আগত কি আছে 7ৰ আগত কিমান 6 5 4 3 2 1 গতিকে 7 কাৰ ওচৰত আছে 10ৰ ওচৰত আছে গতিকে এইটো আমি 107 টো কি হ'ব 107 টো আমি লিখিব পাৰিম 10 অংকত আমি ৰাউন্ড কৰিলো 107ক 10ক ৰাউন্ড কৰিলে 110 হ'ব আৰু 82 যদি আমি ৰাউন্ড কৰো 2 টো কাৰ ওচৰত আছে আমাৰ 82 আমি যদি হিসাব কৰো 82 83 84 85 86 এনেকৈ যদি চাও আমি 82 টো কাৰ ওচৰত আছে 80 ৰ পৰা যদি চাও 82 টো 80 ৰ ওচৰত আছে 10ৰ যেটো মানে গুণ আমাৰ 10ৰ গুণ কিমান 8 গুণ গতিকে 80 ৰ ওচৰত আছে এটো গতিকে এটো হ'ব 80 হ'ব এটো নিশ্চয় বুজি পাইছা এটো 10ৰ কিহত কৰা হৈছে 10ৰ ওচৰলৈ ৰাউন্ড কৰা হৈছে 10ৰ ওচৰলৈ গতিকে ইহতৰ ওজনৰ পাৰ্থক্য কি হ'ব 80 ৰ পৰা এটো যদি 110 ৰ পৰা 80 বাদ দিও 30 গতিকে ওজনৰ পাৰ্থক্য হ'ব 30 কিলোগ্ৰাম এটো নিশ্চয় বুজি পাইছা এটো হল ৰাউন্ড কৰা গতিকে এটো অপচন হ'ব আমাৰ A2 এটা যদি এনেকুৱা এটা নাম্বাৰ থাকে মই কৈছো 756 এই যদি 10ৰ ওচৰত ৰাউন্ড কৰিব লাগে 7567 8567 তেতিয়া এটো 6 টো 6 7 এটো কাৰ ওচৰত আছে পাছতকে যদি 5 বা পাছতকে ডাঙৰ হয় তেতিয়া ঠিক আগৰটোৰ লগত 1 যোগ হয় মন কৰিবা আমি ধৰ এককৰ ঘৰত যদি 5 বা পাছতকে ডাঙৰ থাকে তেতিয়া দহকৰ ঘৰত কি হ'ব এনেকে হ'ব 8 5 দহকৰ লগত কি হ'ব 1 যোগ হ'ব 8 হ'ব আৰু এককত শূন্য আহি যাব 7 7570 এটো দহকৰ স্থানলৈকে আমি যদি কি কৰো ৰাউন্ড কৰো এটো হ'ব নিশ্চয় বুজি পাইছা এতিয়া যদি এইটো সংখ্যা আমি যদি শতকত কৰো এটো শতকৰ ফালে লৈ যাও শতকৰ ফালে কৰিলে 7 এইবাৰ কি চাব দহকৰটো চাব দহকৰটো যদি 6 5 বা তাতকে বেছি থাকে তেতিয়া শতকৰটো আহি 1 যোগ হ'ব এটো হ'ব গতিকে এই হিচাপত হ'ব এটো নিশ্চয় বুজি পাইছা এটো শতকৰটো এনেকুৱা আমি দহকৰ বুলি কলে এটো 10ৰ ওচৰলৈ 100ৰ ওচৰলৈ বুলি কলে এটো যদি আমি 100ৰ ওচৰলৈ বুলি কই 8000 এটো 600 হ'ব কাৰণ 500 কে বেছি আছে গতিকে 600 হ'ব আৰু এইবিলাক কেতিয়া এনেকুৱা আমাক কোনবিলাকত দৰকাৰ হয় যেনে আমি টকা পইচাৰ লেনদেন কৰিলে কাৰবাৰ যদি কি হয় 82 পইচা হয় কিবা হিচাপত তেতিয়া হলে আমি 1 টকা বুলি ধৰিম কাৰবাৰ যদি 30 পইচা হয় 50 পইচাতকৈ কম হয় তেতিয়া হলে আমি এই 30 পইচাটো বাদ দিম এটো হল ৰাউন্ড কৰা নিয়ম গতিকে ৰাউন্ড অফ মানে তেনেকুৱা হয়
আৰু ইয়াতে যেহেতু 82টো কি আছে 80ৰ ওচৰত গতিকে 80 কৰা হৈছে নিশ্চয় বুজি পাইছো আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ